অকল যে সেই অগ্নিনাভ মন্দিৰতে ভগৱান আছে তেনেকুৱা কিবা কথা আছে নেকি? নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। এইকেইদিন এটা বিষয়ক লৈ বহুতো চৰ্চা চলি আছে। বিষয়টো হৈছে সকলোৱে জানে অগ্নিনাভ মন্দিৰ। অগ্নিনাভ মন্দিৰ আমি সকলোৱে শ্ৰদ্ধা ভক্তি আৰু সেৱা কৰোঁ। কাৰণ কিয়নো আমি জানো যে অগ্নিনাভ বুলি ক'লেই নামটোৱে হৈছে ভগৱান শিৱৰ। সেইকাৰণে আমি সকলোৱে ভক্তি আৰু শ্ৰদ্ধা কৰোঁ। আৰু সেই মন্দিৰভাগিত ইমানেই বিতৰ্ক হ'বলৈ ধৰিছে যে সাধাৰণ মানুহৰ কাৰণে একদম বহুত ডাঙৰ কিবা এটা হ'বলৈ ধৰিছে। শুনিবলৈ পাইছোঁ যে অগ্নিনাভ মন্দিৰলৈ গ'লে শৰাই পাব 500 টকীয়া অৰিহণা লয়। আমি তাত ক'বলৈ নাযাওঁ বোলে কিমান লৈছে কি কথা, আমি সেইবিলাক ক'বলৈ নাযাওঁ। কিন্তু যোনটো কথা আমি নিউজতে হওক বা বিভিন্ন ধৰণৰ চেনেলবিলাকত দেখি আছোঁ, ইউটিউববিলাকত বাইট দিয়া দেখিছোঁ, সেই কথাটোৰ ওপৰত ভিত্তি কৰিহে ক'বলৈ ওলাইছোঁ। অগ্নিনাভ মন্দিৰ জনপ্ৰিয়, গোটেই অসম শদিয়াৰ পৰা ধুবুৰীলৈ সকলোৱে চিনি পায়, জানে। মানে চিনি নাপালে হয়তো সকলোৱে নজনাকৈ থকা মানুহ খুবেই কম। আৰু সেই গতিকে বহুতো আমাৰ দৰে দুখীয়া দুৰ্ভগীয়া মানুহ আছে, যি শিৱ বুলি ক'লে একদম বহুত মানে আৰাধ্য দেৱতা, যিহেতু সকলোৱে পূজা অৰ্চনা কৰে, যাবলৈ মন যায়। আৰু 500 টকাকৈ দি সকলোৱে হয়তো যোৱাটো সম্ভৱপৰ নহয়। মই শিখা বাইদেউক অনুৰোধ কৰোঁ যে এইটো তেখেতে এই 500 টকাটো যাতে উঠাই ল'ব লাগে। আৰু এটা কথা, তেখেতে সেইভাগ তেখেতৰ ব্যক্তিগত মন্দিৰ, আৰু সেই মন্দিৰভাগিত এনেকুৱাকৈ মানে ৰাজহুৱা মন্দিৰ বহুতো আছে, কিন্তু ৰাজহুৱা মন্দিৰবিলাকত ইমান প্ৰচাৰ নহয়। তাত কি শিৱ নাথাকে নেকি? তাত ভগৱান নাথাকে নেকি? অকল যে সেই অগ্নিনাভ মন্দিৰতে ভগৱান আছে তেনেকুৱা কিবা কথা আছে নেকি? সকলোতে ভগৱান আছে। আজি যদি ইয়াতো গছ এজোপা তলত যদি ধূপ আৰু চাকি দি পূজা কৰে, তাতো ভগৱান আছে। কিন্তু কথা হ'ল কি, বিতৰ্ক, চব বস্তুতে বিতৰ্ক কৰিবলৈ ধৰিছে। আৰু নিউজ চেনেলবিলাকতো মই অনুৰোধ জনাওঁ, আপোনালোকে সেই অকল অগ্নিনাভ মন্দিৰটোৰ পৰা দূৰত থাকি আৰু বেলেগবোৰ যি অসমখনত আৰু বহুতো দেখাবলগীয়া বহুতো কিবা বস্তু আছে, বস্তু বিশেষ বুলি নকওঁৱে, মানে মই সময় গগৈ যিটো ইউটিউব চেনেল, তেখেতক মই শ্ৰদ্ধা কৰোঁ। আৰু তেখেতে যিখিনি কাম হাতত লৈছে, খুব সুন্দৰ কাম হাতত লৈছে। আৰু সেই কামখিনি, তেওঁৰ যিবিলাক বনাই আছে তেওঁ যিবিলাক বনাই আছে ভিডিঅ'বিলাক বনাইছে, সেই ভিডিঅ'বিলাক নিউজ আকাৰে জনাই গোটেই মুখ্যমন্ত্ৰী মহোদয়কো যাতে তেওঁৱে দেখা পায়, তেনেকুৱাকৈ নিউজ চেনেলবিলাক আহক আৰু এইবিলাক কৰক। এই মন্দিৰভাগি তেওঁ ব্যক্তিগত মন্দিৰ। যিমানে আপোনালোকে নিউজ চেনেলবিলাক তাত যাব বা বিভিন্ন ধৰণৰ চেলিব্ৰিটিসকল যাব, তেতিয়া সেই কথাটো আৰু বেছি জনপ্ৰিয় হৈ গৈ থাকিব। তেতিয়া জনপ্ৰিয় হৈ যোৱাৰ লগতে সেই 500 টকাটো হয়তো কেতিয়াবা 1000 টকাৰো হ'ব পাৰে। সেই 1000 টকা হোৱাৰ লগতে 500 টকাটো দিয়ে মানুহখিনি যাব নোৱাৰে। আৰু 1000 টকা বুলি ক'লে কোনো ধৰণৰ সম্ভৱ নহয়। কাৰণ কিয়, ইমান দূৰ দূৰণিৰ পৰা ভকতসকল আহে তাত দৰ্শন কৰিবলৈ। এতিয়া যিহেতু শিৱৰাত্ৰি আহি আছে, এতিয়াও যাব। ভগৱান সকলোতে আছে, তথাপিও কিছুমান মানুহে অকল যে তাত গ'লেই ভগৱান পাব সেই বুলি ভাবি সকলোৱে তাতেই যাব বিচাৰে, যাক কোনো মানা কৰিবলগীয়া নহয়। কিন্তু কথাটো হ'ল কি, যিটো প্ৰাইচ তেখেতে দিছে 500 টকাটো, 500 টকাটো মোৰ মতে কোনো মুঠেই গ্ৰহণযোগ্য হ'ব নোৱাৰে। ভগৱানক বন্তি এগছ দিলে খুব বেছি কেইটকানো যাব, 50 টকাৰ ভিতৰতে গোটেইখিনি কাম সম্ভৱপৰ হৈ উঠে। আৰু সেই 500 টকাটো উঠাই ল'ব লাগে। আৰু নিউজ চেনেলবিলাকক অনুৰোধ জনাওঁ যে সেই অকল অগ্নিনাভ মন্দিৰটোৰ পৰা দূৰত থাকি বেলেগ নিউজবিলাকো দেখাওক আপোনালোকে, তেতিয়া ৰাইজৰ মংগল হ'ব। আৰু এই চেনেলটোৰ এই যে নিউজবিলাক কৰিছে, অকল এই নিউজবিলাকেই কৰি থাকিব নে আৰু দেখাবলগীয়া কিবা বস্তু স্থগিত ৰাখিব? বেলেগ কিছুমান নিউজ দেখাই আপোনালোকে জনপ্ৰিয় হওক, কিন্তু অকল সেই এটা বিষয়ৰ ওপৰতে যে নিউজটো কৰি আছে, বাকী আৰু একো কৰিবলগীয়া নাথাকে নেকি? এইটো বিষয় সামৰি এতিয়া যিহেতু ব্যক্তিগত মন্দিৰ, তেখেতৰ শিখা মজুমদাৰ বাইদেউ সেইটো নিজৰ কেপাচিটি, কি কৰে কি নকৰে তেওঁৰ কথা। আৰু আমাৰ ক'বলগীয়া আছিলে যিটো প্ৰাইচ তেখেতে দিছে সেইটো কমাই দিব লাগে। কাৰণ কিয়, সাধাৰণ মানুহখিনিয়ে যাতে খুব সুন্দৰকৈ
তেওঁ মন্দিৰ ভাগত দৰ্শন কৰিব পাৰে মোৰ এইখিনিয়ে অনুৰোধ আছিল আৰু মোৰ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকৰ যিবোৰ মনৰ ভাৱ ধাৰণা আছে যিবোৰ কমেণ্টছ দিবলগীয়া আছে মোৰ এই ভিডিঅ'টোৰ তলত দিব বুলি মই আশা কৰিছোঁ ধন্যবাদ